আৰম্ভ বুলি গৈ আছে গজকেশৰী ৰাজযোগ। হয়, গজকেশৰী ৰাজযোগত অৰ্থবৃষ্টি হয়। গজকেশৰী ৰাজযোগতেই মনৰ বাঞ্ছিত ফল লাভ কৰিব পাৰি। গজকেশৰী ৰাজযোগ যদি কোনো এজন ব্যক্তিৰ জীৱনত আহে তেনেহলে পোৱা যায় সৌভাগ্য, সমৃদ্ধি, অৰ্থনৈতিক উন্নতিৰ বতৰা, ৰাজনৈতিক সুখ, সামাজিক মৰ্যাদা লাভ, কৰ্মৰ ফলাফল লাভ, অৰ্থনৈতিক প্ৰচুৰ পৰিমাণে উন্নতি, কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় অগ্ৰগতি। এয়াই হৈছে গজকেশৰী ৰাজযোগৰ ফলাফল। জুলাই মাহত আৰম্ভণি হ'ব গুৰু বৃহস্পতি চন্দ্ৰগ্ৰহই একেলগে অহাৰ বাবে শক্তিশালী সৰ্বাত্মক ৰাজযোগ, যি ৰাজযোগক কোৱা হৈছে গজকেশৰী ৰাজযোগ, যাৰ কাৰণে তিনিটাকৈ ৰাশিৰ সৌভাগ্য উদয় হৈছে। বিশেষভাৱে সুবিধা লাভ কৰিব, সমৃদ্ধি আহিব, অগ্ৰগতি আহিব উন্নতিৰ বতৰা। আৰম্ভ কৰিছো বিশেষ ৰাশিফল। ওম গণেশায় নমঃ। প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে নিশ্চয়কৈ ভাল, সকলোৰে প্ৰত্যেক সময় সমৃদ্ধিৰে ভৰা হওক, আনন্দৰে ভৰা হওক, মনৰ ইচ্ছা আকাংক্ষাই যাতে পূৰ্ণতা লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছো মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। আপোনালোকে কমেণ্টত লিখিব পাৰে জয় মা কামাখ্যা। গজকেশৰী ৰাজযোগৰ ফলত বিশেষভাৱে অতিকে শুভ এক ৰাজযোগ। বিশ্লেষণাত্মকভাৱে যদি চাবলৈ যোৱা যায়, গজকেশৰী ৰাজযোগ হৈছে সৰ্বাধিক লাভ বা লাভদায়ী এক ৰাজযোগ। দেৱগুৰু বৃহস্পতি আৰু চন্দ্ৰগ্ৰহৰ সংযোগত প্ৰস্তুত হৈছে এইবাৰ গজকেশৰী ৰাজযোগ। 22 জুলাই 8:14 পৰা বিশেষভাৱে চন্দ্ৰগ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিব, যাৰ বাবে জ্ঞানৰ কাৰক গুৰু গ্ৰহ বৃহস্পতি মিথুন ৰাশিতে অৱস্থান লৈ আছে পূৰ্বৰ পৰাই। তাৰ লগে লগেই প্ৰস্তুত হয় এই শুভ সৰ্বাত্মক ফলদায়ী গজকেশৰী ৰাজযোগ। আৰু গজকেশৰী ৰাজযোগৰ কাৰণে বিশেষ ৰাশি চক্ৰৰ পৰিৱৰ্তন, বহুকেইটা ৰাশিৰ শুভ মংগলময় ফলাফল দেখা গৈছে। ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব এই গজকেশৰী ৰাজযোগে। আমি যিহেতু গুৰুত্ব দি আহিছো সৌভাগ্য সৰ্বাত্মক কোন ৰাশিৰ ওপৰত পৰিব বা সৰ্বাধিক ফলাফল কোন ৰাশিয়ে লাভ কৰিব তাৰ বিষয়ে আমি আপোনালোকক জনাই আহিছো। গতিকে আজি জনাব বিচাৰিছো শুভ এই চমৎকাৰী গজকেশৰী ৰাজযোগৰ ফলত সৰ্বাত্মক প্ৰভাৱ পাবলগীয়া ৰাশিকেইটাৰ বিষয়ে নিশ্চয়কৈ আপোনালোকে জানিব পাৰিব। শিক্ষা, ব্যৱসায়, অৰ্থনৈতিক ক্ষেত্ৰ, দাম্পত্য জীৱন, প্ৰেমৰ ক্ষেত্ৰ, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা ইত্যাদি গোটেইখিনি কথা কিন্তু এই ৰাশিফলৰ ভিতৰত সামৰি লোৱা হৈছে। এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু আপোনালোকৰ সুবিধাৰ্থেই স্ক্ৰীণত হোৱাটছআপ নম্বৰ শ্বেয়াৰ কৰা হৈছে। এই হোৱাটছআপ নম্বৰ যোগে আপোনালোকে জানি ল'ব পাৰিব আপোনালোকৰ ভাগ্যৰ ফলাফল, কৰ্মৰ ফলাফল, প্ৰেম প্ৰাপ্তি বা বিবাহৰ ক্ষেত্ৰত বাধা, বিভিন্ন প্ৰকাৰৰ অসুবিধাত যদি আপুনি ভুগি আছে তেনেহ'লে স্ক্ৰীণত দেখা নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনালোকৰ ভাগ্যৰ ফলাফল। আৰম্ভ কৰিছো বিশেষ ৰাশিফল। কোন ৰাশিৰ সৌভাগ্য আহিছে, সমৃদ্ধি আহিছে, গোটেইখিনি তথ্য আপোনালোকক দিব চেষ্টা কৰিছো। যদিহে আমাৰ ভিডিঅ'সমূহ মিথুন ৰাশিৰ জাতক জাতিকাসকলে চাই আছে তেনেহ'লে মনোযোগেৰে শুনিব। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে অতিকে ভাল ফল আপোনাৰ বাবে আছে। গজকেশৰী ৰাজযোগৰ ফলত ব্যৱসায়ত বিশেষ উন্নতি, বিশেষ সুবিধা লাভ, কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ। এনে ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি এইখিনি সময়ত ডাঙৰ কিছু সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, যি আপোনাৰ শুভ হ'ব। আপোনাৰ পৰৱৰ্তী সময়ত এই সিদ্ধান্তই বহু পৰিমাণে আপোনাক অগ্ৰগতি দিয়াব বুলিও কোৱা হৈছে। বিভিন্ন প্ৰকাৰে যুদ্ধকালীন পৰিস্থিতিৰে আপোনাৰ কৰ্ম সম্পাদন হ'ব আৰু নতুন চুক্তিবদ্ধ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। অৰ্থনৈতিক সংকটৰ পৰা মুক্তি লাভ কৰিব পাৰিব। অৰ্থনৈতিক উন্নতিৰ পথ প্ৰশস্ত হ'ব। বিবাহিত জীৱনত সুখ, প্ৰেমত আনন্দ আৰু যান বাহন ক্ৰয়ৰ সম্ভাৱনা, যান বাহন লাভৰ সম্ভাৱনা, স্থায়ী সম্পত্তি যেনে মাটি, এনেধৰণৰ ঘৰ,
ইত্যাদি স্থায়ী সম্পত্তি লাভৰ যোগো দেখা দিছে। আমি ভাগ্যশালী ৰাশি যদি দ্বিতীয়টোৰ কথা ক'ব বিচাৰো, কন্যা ৰাশিৰ জাতক জাতিকাসকল, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মাজত যদি আপুনিও এজন মনোযোগেৰে শুনিব, গজকেশৰী ৰাজযোগৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম লাভ হ'ব, জীৱনত সুখ আহিব, শান্তি বাঢ়িব। বিভিন্ন প্ৰকাৰে কৰ্মৰ ক্ষেত্ৰত এনেধৰণৰ যদি কিছু উত্তেজনা পাই আছিল, সেই উত্তেজনা অৱসান হ'ব। ভৱন অৰ্থাৎ গৃহ লাভ, স্থায়ী সম্পত্তি, মাটি লাভ আৰু বিভিন্ন প্ৰকাৰে যান বাহন লাভ ইত্যাদিৰ যুগ প্ৰস্তুত হৈছে। বহু পৰিমাণে সুখ পাব, সুখ প্ৰাপ্তিৰ যুগ দেখা দিছে। গুৰুৰ প্ৰভাৱত আপোনালোকৰ সমাজত উন্নতি আহিব। আপোনাক যিসকল ব্যক্তিয়ে কোনো সময়ত অসুবিধাত পেলাইছিল বা বিভিন্ন প্ৰকাৰে ঠাট্টা মস্কৰা ইত্যাদিও কৰিছিল, তেনেধৰণৰ ব্যক্তিসকলৰ পৰাও কিন্তু আজি সন্মান বুটলিবলৈ আপোনালোকে সাজু হ'ব পাৰে। কাৰণ আপোনাৰ শত্ৰুৱে আপোনাক কিন্তু নিশ্চয়কৈ নমস্কাৰ দিবলৈ বাধ্য হ'ব বুলি কোৱা হৈছে। বিশেষভাৱে আপোনাৰ শত্ৰুৰ ক্ষেত্ৰত জয়লাভ হ'ব। বিবাহত অহা বিভিন্ন প্ৰকাৰৰ বাধা দূৰ হ'ব। মানসিক অশান্তি নোহোৱা হ'ব, মানসিক শান্তি আহিব। অৰ্থনৈতিক প্ৰাপ্তিৰ যুগ, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বাঢ়িছে বুলি কোৱা হৈছে। এইবাৰ আহিছো ভাগ্যশালী ৰাশি 3। তৃতীয়টো ভাগ্যশালী ৰাশি হিচাপে বিবেচিত হৈছে ধনু ৰাশি। আপুনিও যদি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মাজত এজন, তেনেহ'লে মনোযোগেৰে শুনিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ গজকেশৰী ৰাজযোগৰ ফলত আত্মবিশ্বাস বাঢ়িব বুলি কোৱা হৈছে। আপোনালোকৰ শত্ৰু পৰাজিত হ'ব। নতুন কৰ্মৰ আৰম্ভণি আপোনালোকৰ অতিকে শুভ সময়, নতুন কৰ্মৰ আৰম্ভণি। ব্যৱসায় সম্প্ৰসাৰিত হ'ব আৰু অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি হৈছে। বৈদেশিক কৰ্মৰ লগত যদি কোনো জড়িত, তেনেহ'লে অতিকে লাভৰ সময় সমাগত। পৰিয়ালত সুখ শান্তি সমৃদ্ধিৰ পৰিৱেশ, বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। অৰ্থনৈতিক সমস্যাৰ সমাধান পাব। বিভিন্ন প্ৰকাৰে উন্নতি অগ্ৰগতিৰে অগ্ৰসৰ হ'ব আপোনাৰ জীৱন ধাৰণ প্ৰণালী। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও কিন্তু আছে। গতিকে এক শুভ আৰু মংগলময় ফলাফল বুলি ক'ব পাৰি। উন্নতিৰে ভৰা, অগ্ৰগতিৰে ভৰা এক ফলাফল। গতিকে সকলোৰে শুভ হওক, মংগলময় হওক, অগ্ৰগতি ভৰা হওক জীৱন ধাৰণ প্ৰণালী, তাকেই কামনা কৰিছো। মা ভগৱতী, মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছো, যাতে সকলোৰে সমৃদ্ধি আহে, অগ্ৰগতি আহে, উন্নতিৰে ভৰা হয় আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী। সকলোকে অনুৰোধ জনাইছো, যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, নিশ্চয়কৈ শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গলৈকেও, যাতে তেওঁলোকেও আমাৰ এই বিশেষ ভিডিঅ'টো চাবলৈ পাৰে। ধন্যবাদ।